असम के शोणितपुर जिले के ढेकियाजुली राजस्व क्षेत्र के 2 नंबर मेधी चुगुरी गांव में असम चाय जनजाति जिला युवा छात्र परिषद के सोनितपुर जिला समिति के द्वारा एक विशेष संगठनात्मक बैठक आयोजित की गई। इस बैठक की अध्यक्षता असम चाय जनजाति जिला युवा छात्र परिषद के सोनितपुर जिला समिति के अध्यक्ष फरीज उद्दीन अंसारी ने की। इस संगठनात्मक बैठक का उद्देश्य सोनितपुर जिला समिति के महासचिव तारिक अंसारी ने समझाया। बैठक में असम चाय जनजाति जिला युवा छात्र परिषद के केंद्रीय कार्यकारी अध्यक्ष अजीजुल हुसैन और केंद्रीय महासचिव जीतू अहमद उपस्थित रहे। उन्होंने असम में रहने वाली जलेहा समुदाय के शैक्षिक, सामाजिक और राजनीतिक मुद्दों पर महत्वपूर्ण भाषण दिया। इस बैठक में चाय श्रमिक और पूर्व चाय श्रमिक जलहा जाति सम्मेलन, असम के केंद्रीय समिति के महासचिव नजीर हुसैन, केंद्रीय सलाहकार इनुज अली, सोनितपुर जिले के अध्यक्ष सलीम अंसारी और असम चाय जनजाति जिला युवा छात्र परिषद के सोनितपुर जिला के सलाहकार जियाउद्दीन अंसारी भी उपस्थित थे। बैठक में नसीर अंसारी को अध्यक्ष, आबिद अंसारी और महफूज अंसारी को उपाध्यक्ष, इम्तियाज अंसारी को महासचिव और आरफाज अंसारी और परवेज मुशर्रफ अंसारी को सह सचिव के रूप में नियुक्त करते हुए 21 सदस्यीय चिराजुली क्षेत्रीय समिति का गठन किया गया। असम से प्रशांत वैश्य की रिपोर्ट। আমি অসম চাহ জনগোষ্ঠী জলহা যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতি প্ৰথমতে আমি শোণিতপুৰ জিলা সমিতিক ধন্যবাদ জনাইছোঁ, যিহেতু আজি এই নিশাকে ঠাণ্ডা দিনতো তেখেতসকলে এনেকুৱা এখন মঞ্চ তৈয়াৰ কৰিছে। তাৰ কাৰণে আমি শোণিতপুৰ জিলা সমিতিৰ সমূহ বিষয়ববীয়াসকলক ধন্যবাদ জনাইছোঁ। আমি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলে আহিছোঁ, আমাৰ জলহা জাতি সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলে আহিছোঁ। তেখেতসকলে আমাক নিমন্ত্ৰণ দি আনিছে, আমি উপস্থিত হৈছোঁ। তেখেতসকলৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজি আমি শোণিতপুৰ জিলা সমিতিৰ অন্তৰ্গত আমি ঢেকিয়াজুলিৰ চিৰাজুলি আঞ্চলিক সমিতি গঠন কৰাৰ উদ্দেশ্য আমি এই সভাখন অনুষ্ঠিত কৰিছোঁ। আজি এখন 21জনীয়া পূৰ্ণাংগ শক্তিশালী কমিটি আমি গঠন কৰিছোঁ। কমিটিখনত আমি নাছিৰ আনচাৰীক সভাপতি আৰু ইমতিয়াজ আনচাৰীক সাধাৰণ সম্পাদক হিচাপে লৈ আমি 21জনীয়া শক্তিশালী কমিটি গঠন কৰিছোঁ। আৰু এই শক্তিশালী কমিটিখনে আগন্তুক দিনত আহিব লগা দিনবিলাকত তেখেতসকলে এটা উদ্যমেৰে এটা খুব শক্তিশালী ৰূপে তেখেতসকলে জাতিৰ কাম কৰি যাব, জনগোষ্ঠীৰ কাম কৰি যাব। এই পিছপৰা জনগোষ্ঠীটোক, জলহা জনগোষ্ঠীটোক, এই চিৰাজুলিৰ যি বাকী ৰাইজ আছে তেখেতসকলক ঘৰৰ পৰা উলিয়াই আনি বাহিৰত যাতে অকণমান আগবঢ়াই লৈ যাব পাৰোঁ, শিক্ষাৰ ক্ষেত্ৰত, আৰ্থিক ক্ষেত্ৰত বা স্বাস্থ্যৰ ক্ষেত্ৰত বাৰু আৰু অন্যান্য যিখিনি আমাৰ সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত তেখেতসকলে ইয়াত এটা মূল ভূমিকা ল'ব বুলি আমি আশাবাদী। হয়, অসমত থকা চাহ জনগোষ্ঠী আৰু জলহা লোকসকলৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত আমি অসম চাহ জনগোষ্ঠী জলহা যুৱ ছাত্ৰ পৰিষদ আৰু জলহা জাতি সন্মিলনী এই দুয়োটা সংগঠনে অবিৰতভাৱে কাম কৰি আছোঁ। এই চাহ জনগোষ্ঠী জলহা লোকসকলক চাহ জনগোষ্ঠীৰ আন লোকসকলৰ দৰে ব্ৰিটিছৰ যুগতেই অসমত চাহ বাগিচাত কাম কৰিবলৈ আনিছিল। সেইকাৰণে আপোনালোকে দেখিব যে অসমৰ বিভিন্ন চাহ বাগিচাত আমাৰ ইছলাম ধৰ্মাৱলম্বী জলহা সম্প্ৰদায়ৰ লোকসকল আছে আৰু চাহ বাগিচাৰ পৰা কিছুমান আঁতৰি গাঁও বস্তি অঞ্চলতো আছে। ঠিক একেদৰে শোণিতপুৰ জিলাতো আমাৰ জলহা সম্প্ৰদায়ৰ লোক আছে। গতিকে লৈ আমি ইতিমধ্যে শোণিতপুৰ জিলাত আমাৰ জলহা লোকসকলৰ উন্নয়নৰ স্বাৰ্থত আমি জলহা জাতি সন্মিলনী আৰু জলহা যুৱ ছাত্ৰ পৰিষদ দুটা সংগঠন আমি কৰিলোঁ। হয়, আজি আমাৰ অসম চাহ জনগোষ্ঠী জলহা যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় কমিটি আৰু আমি শোণিতপুৰ জিলা সমিতিয়ে আমাৰ চিৰাজুলি নতুন আঞ্চলিক কমিটি গঠন কৰোঁ। আর এই আঞ্চলিকত আমি দায়িত্ব হিচাপে সভাপতি নাছিৰ আনচাৰী আৰু সম্পাদক ইমতিয়াজ আনচাৰীক দিয়া হৈছে আৰু তেখেতসকলক দায়িত্ব দিয়া হৈছে যাতে জাতিৰ স্বাৰ্থত কাম কৰি আগুৱাই যায়। আৰু আপোনালোকে সবেই গম পায় আমাৰ মানে যিখিনি নতুন যুৱখিনি আহি আছে, এই যুৱখিনি কি হৈছে এতিয়া মানে মদ, গাঞ্জা, ড্ৰাগছ মানে এইখিনি বিষয়ে পৰি গৈছে। তো মই মানে সিহঁতক এটা অৱগত কৰিছোঁ যাতে সিহঁতৰ আঞ্চলিক যোনটো সেই আঞ্চলিক যাতে এইখিনি ক্ষেত্ৰত অলপ লক্ষ্য ৰাখে আৰু আমাৰ জলহা জাতিটোক কি ধৰণে আগুৱাই লৈ যাব পাৰে সেইটোৰ চিন্তা চৰ্চা কৰে। আৰু তাৰ লগতে আপোনালোকে জানে আমাৰ মানে মেট্ৰিক পৰীক্ষা চলি আছে বা আগন্তুক মেট্ৰিক পৰীক্ষা দিছে, তাত আমাৰ বহুত মানে মুছলিম সমাজৰ লোকসকল আছে দুখীয়া, যাৰ কাৰণে সিহঁতে এডমিশ্যনটো কৰিব পাৰে কলেজত, কিন্তু মানে কিতাপ বা কাপোৰ কানি লৈ কিনে সমস্যা আহি যায়। তো আমাৰ মানে আঞ্চলিকক দায়িত্ব দিয়া হৈছে যাতে সেইখিনি সমস্যাখিনি তেখেতসকলে চাই আৰু এই সমস্যাখিনি সমাধান কৰে। परिषद की ओर से आज एक सभा आयोजित किया गया है, क्या बोलना चाहते हैं इस बारे में? आज हमारे सौभाग्य है कि आसाम का
आसाम सा जला युवा छात्र परिषद केंद्रीय नेतृवृंद जला सम्मेलन के नेतृवृंद आज हमारे सोनितपुर में तशरीफ़ लाए हैं और उन्हीं के आगमन से हमारे यहाँ सोनितपुर का युवा छात्र परिषद जला युवा छात्र परिषद उत्फुल्लित होकर आज एक सभा आह्वान किया है। और इस सभा में हमारा नतून सिराजुली आंचलिक कमेटी एक नया से बनाया गया है और उसमें प्रेसिडेंट सेक्रेटरी लेकर 21 जनिया कमेटी हम लोग को आज नया से जन्म दिया गया है। और आप लोग को मीडिया के तरह से हम बोलने चाह रहे हैं कि असम सरकार ने गोरिया मोरिया देसी जोल्हा को भी खिलौंजिया हिसाब से हम लोग को जो राइट दिया है, लेकिन अभी तक हम लोग को जो भूमि राइट है व और कुछ सुविधा है उन लोग से हम लोग को वंचित किया गया है। इस मीडिया के जरिए से हम लोग आह्वान जनाते हैं सरकार को, जो हम लोग को जो भूमि के राइट हम लोग जो सिलंजिया बोला है वो सिलंजिया जैसे दूसरे कम्युनिटी के सुविधा दिया गया है, हम लोग को भी जैसे जोल्हा को भी जैसे भूमि के राइट है और जो कुछ है जैसे हम लोग को भी मंजूर करें। आज इस मीडिया के जरिए से हम आह्वान किए हैं।